ৰাতিপুৱাই পুৱাই চাহৰ লগত কি বনাম কি খাম বুলি ভাবি থাকোঁতে এটাই মনলৈ আহে এই ব'লা পৰাঠাকে বনাই লওঁ আৰু দিল্লী অহাৰ পৰা সঁচা কথা কৈছোঁ ইমান বেছি পৰাঠা খাইছোঁ পৰাঠা খাওঁতে খাওঁতে যেন মই পৰাঠাৰ দৰে ফুলি গৈছোঁ এয়া ল'ৰা আৰু বাপেকো উঠি আহিল পৰাঠাৰ নামততো আজি ৰাতিপুৱা সোনকালে উঠি আহিছে দেখিছেনে তাৰপিছত ভাবিলোঁ ভাত পানী হৈ থাকক মই ধুনীয়াকৈ পৰাঠা বনোৱাত লাগো ৰ'বা পৰাঠাখন মানে বনাওঁতে ইমান বেছি দেৰিও নালাগে চ' সেইকাৰণে পৰাঠাখন সদায় যেন বনোৱাৰ নিচিনাই হৈ যায় সদায় নবনাওঁ বাৰু তথাপিও মাজে মাজে বনোৱাই যায় এয়া মই একদম পৰাঠা বনোৱাত ব্যস্ত তাৰ মাজতে ভাবিলোঁ ল'ৰাকো ব্ৰাছটো কৰাই দিওঁ ৰ'বা সি যিহেতুকে উঠিছে আৰু ৰাতিপুৱা সোনকালে উঠেই সেইটো তাৰ অভ্যাসে বেমাৰ হোৱাৰ পৰা মানে অকণমান ক্ষীণাইছে কিবা কৰিছে বা আমনি অকণমান কৰা হৈছে তথাপিও এনেকৈ যেতিয়া খেলি ধূলি কৰাওঁ তেতিয়া সি ধুনীয়াকৈ কৰিলে আৰু তাক কৈফালে কৰাবলৈ দি মই চাহটা বনাই থৈ গৈছিলোঁ মুখ চুখ ধুই আহি ধুনীয়াকৈ আমাৰ চাহ হৈ গ'ল আৰু ৰাতিপুৱাৰ চাহ পৰঠাৰ জুতি নল'লে হ'ব জানো ধুনীয়াকৈ এয়া তিনিজন মানুহ হ'লে তিনিখন পৰঠা বনাই ল'লোঁ আৰু গাখীৰ চাহ সঁচাকৈ গাখীৰ চাহ খাব নালাগে বুলি জানিও কিন্তু গাখীৰ চাহৰ প্ৰতি যিটো নিচা সেইটো আজিও এৰিব পৰা নাই জানেনে তাৰপিছতে ধুনীয়াকৈ লৈ আহিলোঁ গাখীৰ চাহ আৰু পৰাঠা আৰু আমি তিনিওৱে বহি খাবলৈ ল'লোঁ ৰাতিপুৱাৰ সময়খিনি এনেকৈ আমাৰ যায় মানে দৌৰা দৌৰি সেইকাৰণে একো কাম নকৰাৰ আগতে চাহ আৰু ভাতৰ আউলটোৱে মাৰিলোঁ এয়া খাই বৈ মানুহজন এফালে যাবগৈ আৰু প্ৰিয় আৰু মই ব্যস্ত হৈ যাম কামত